নমস্কাৰ বন্ধুসকল নতুন বছৰৰ আৰম্ভণিতে দেৰগাঁৱত যি এক ভয়ানক দুৰ্ঘটনা সংঘটিত হ'ল সেই দুৰ্ঘটনাৰ বিষয়ে আপোনালোকে সকলোৱে নিশ্চয় গম পাইছে তো গাইজ এই দুৰ্ঘটনাৰ বিষয়ে মই আপোনালোকক পুনৰবাৰ মনত পেলাব যোৱা নাই সেই অভিশপ্ত দিনটোৰ কথা মই পুনৰবাৰ আপোনালোকক মনত পেলাব অহা নাই আজি আপোনালোকক এই বিষয়টোৰ ওপৰতে আলোচনা কৰিম কিয় এনেদৰে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পালে এই দুৰ্ঘটনা সংঘটিত হোৱা আঁৰৰ মূল কাৰণটো কি এই বিষয়েহে আজি আলোচনা কৰিম যাতে এনেকুৱা দুৰ্ঘটনা অসমৰ ইতিহাসত এইটোৱে প্ৰথম আৰু এইটোৱে শেষ দুৰ্ঘটনা হওক তো গাইজ আপোনালোকে যদি ভিডিঅ'টো ইউটিউবত চাই আছে তেন্তে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে তেন্তে ফ'ল' কৰিব আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে সকলোৱে এই ঘটনাটোৰ বিষয়ে জানে কিদৰে অসমত এই ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰিলে কিদৰে সেই অভিশপ্ত নিশা মানে অভিশপ্ত ৰাতিপুৱা বুলি ক'ব পাৰি এই অভিশপ্ত ৰাতিপুৱাৰ দিনাখন কিদৰে এখন ট্ৰাক আৰু এখন যাত্ৰীবাহী বাছৰ মাজত এক ভয়ানক দুৰ্ঘটনা সংঘটিত হ'ল আৰু এই দুৰ্ঘটনাৰ ফলত 14-15জন নিৰীহ ব্যক্তিয়ে প্ৰাণ হেৰুৱাব লগা হ'ল কিমান এক ভয়ংকৰ দুৰ্ঘটনা আছিল কিমান এক হৃদয় বিদাৰক দুৰ্ঘটনা আছিল আপোনালোকে সকলোৱে হয়তো অনুমান কৰিব পাৰিছে তো গাইজ এই দুৰ্ঘটনাটোৰ ওপৰত 2-3টা কাৰণ এতিয়া স্পষ্ট হৈ ওলাই আহিছে এই ভিডিঅ'টোত আমি এই বিষয়ে জানিম কি কাৰণে এই দুৰ্ঘটনাটো সংঘটিত হ'ল কাৰ ভুলৰ কাৰণে এই দুৰ্ঘটনাটো সংঘটিত হ'ল তো গাইজ আপোনালোকে সকলোৱে জানে যে কিদৰে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল সেই অভিশপ্ত ৰাতিপুৱা 4মান বজাত বাছখন ঘৰৰ পৰা ওলাইছিলে আৰু কিছু দূৰ যোৱাৰ পিছতে দেৰগাঁৱত এনে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল আপোনালোকে সকলোৱে গম পাইছে আৰু আপোনালোকে অনুমান কৰিব পাৰিছে যে এই দুৰ্ঘটনাটো কিমান ভয়ংকৰ আছিলে এখন গাড়ী অৰ্থাৎ এখন বাছ আৰু এখন ট্ৰাক যেতিয়া মুখামুখি সংঘৰ্ষ হৈছিলে এই ঘটনাটোত 14-15জন ব্যক্তি নিমিষতে মৃত্যুমুখত পৰিছিলে কিমানজন এতিয়া আহত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে আপোনালোকে হয়তো গম পাইছে কিমান এক ভয়ংকৰ কিমান এক হৃদয় বিদাৰক দুৰ্ঘটনা সংঘটিত হৈছে তো গাইজ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম এই যিটো ঘটনা সংঘটিত হ'ল এই ঘটনাটোৰ কাৰণে জগৰীয়া কোন আচলতে কাৰ ভুলৰ কাৰণে এই দুৰ্ঘটনাটো সংঘটিত হ'ব পাৰিলে কাৰ ভুলৰ কাৰণে এনেকুৱা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰিলে ইয়াৰ বাবে আচলতে জগৰীয়া কোন এই বিষয়ে আজি ভিডিঅ'টোত গম পাব গাইজ কেইটামান কণ্ডিশ্যন ৰাইজৰ মাজৰ পৰা আহিছে আৰু এই কণ্ডিশ্যন কেইটা মই আপোনালোকক কৈ দিছোঁ প্ৰথমটো কণ্ডিশ্যন হৈছিল সেইদিনা ৰাতি ড্ৰাইভাৰজনে অতিমাত্ৰা মদ খাইছিল আৰু সেইকাৰণে হয়তো দুৰ্ঘটনাটো সংঘটিত হ'ব পাৰিলে আৰু দ্বিতীয়টো কণ্ডিশ্যন হৈছে তেওঁ সেইদিনা ৰাতি অভিজ্ঞতা যিটো ঘটনা সংঘটিত হ'ল সেইদিনাখন ৰাতি টোপনি মৰা নাছিল মাত্ৰ এঘণ্টা টোপনি মাৰিছিল এই বিষয়ে যি ড্ৰাইভাৰ আছিলে সেই ড্ৰাইভাৰজনৰ পত্নীয়েও ৱাইফেও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে যে তেওঁ সেই নিশাটো টোপনিয়ে মৰা নাছিল যিহেতু ড্ৰাইভাৰজনে এঘণ্টা টোপনি মাৰিছিল সেইবাবে হয়তো এই দুৰ্ঘটনা সংঘটিত হ'ল বুলি কিছুমানৰ মতে ভাৱ হয় তো গাইজ এতিয়া আমি আলোচনা কৰিম যিদিনাখন এক্সিডেণ্ট হ'ল সেই এক্সিডেণ্ট হোৱা নিশা বা ৰাতিপুৱা আপুনি যি কয় সেই নিশাৰ পৰা এক্সিডেণ্ট হোৱা সময়খিনিলৈ যি হৈছিল গোটেইখিনি মই আলোচনা কৰিম আপোনালোকে সকলোৱে জানে বহুতো সংবাদ মাধ্যমত বহুতো বাছখনত থকা যাত্ৰীসকলে ভাষ্য দিছিল যে তেওঁলোকে ৰাতিপুৱা 3:30 তেওঁলোকে ওলাইছিলে কিন্তু তেওঁলোকে যোনটো ৰাস্তা দি গৈছিলে সেইটো ৰাস্তাটো হৈছে হাইৱে তো তেওঁলোকৰ যি ডেষ্টিনেশ্যন আছিল সেই ডেষ্টিনেশ্যন পাবৰ কাৰণে তেওঁলোকে যোনটো হাইৱে লৈছিলে সেইটো দেৰগাঁৱৰ হাইৱে আছিল আৰু সেই হাইৱেটো মানে ভাল কৰি থকা হৈছিলে 1 ৱে হৈ আছিলে 2 ৱে সলনি 1 ৱে হৈ আছিলে আৰু আপোনালোকে সকলোৱে জানে 1 ৱে হ'লে যোনখন গাড়ী যাব সোঁফালে যোৱা গাড়ীখনো 1 ৱে দিয়ে যাব লাগিব আৰু সিফালৰ পৰা বিপৰীত দিশৰ পৰা যিখন গাড়ী আহি আছিল সেই গাড়ীখনো এটা দিশে দি আহিব লাগিব তো গাইজ আৰু বহুতে কোৱা মতে সেই যিটো হাইৱে আছিল সেই হাইৱেটোত আজিৰ পৰা প্ৰায় 2-3 বছৰৰ পৰা ভয়ংকৰ এক্সিডেণ্ট সংঘটিত হৈ আছে কাৰণ যি সেই হাইৱেটো নিৰ্মাণৰ কাম চলি আছে আৰু নিৰ্মাণৰ কাম চলি থকাৰ ফলত মাজে মাজে তাত যি ছাইনবোৰ্ড আছে সেই ছাইনবোৰ্ডবোৰ সলনি হয় আৰু নতুন বহুতো ড্ৰাইভাৰ যায় বহুতো লোকে তাত পিকনিক খাব যায় আৰু আপোনালোকে সকলোৱে জানে হাইৱেত আপুনি যেতিয়া যাব যেতিয়া স্পীড ব্ৰেকাৰ থাকে বা সন্মুখত এটা টাৰ্ণিং থাকে বা যেতিয়া আপুনি সোঁফালে ঘূৰিব লাগিব মানে বাওঁফালে ঘূৰিব লাগিব যেতিয়া হাইৱে কাম চলি থাকে তাত কিছুমান এনেকুৱা ছিগনেল দিয়া থাকে আপুনি যেতিয়া গাড়ী চলাই যায় তেতিয়া আপোনাৰ গাড়ীৰ লাইটটো পৰি
তাতে আপোনাক ধুনীয়াকৈ দেখুৱাই দিয়ে যে আপুনি সোঁফালে যাব লাগিব নে বাওঁফালে যাব লাগিব। তো গাইজ এতিয়া কথাটো হৈছে হাইৱেটো বহুতে কোৱা মতে সোঁফালে যদি এদিন খোলা দিয়ে বাওঁফালে এদিন খোলা দিয়ে, উল্টা পুল্টা হৈ যায়, মানুহৰ কনফিউজ হৈ যায় আৰু কোনোবা দিনা দুইটা ৱে খুলি দিয়ে। তো গাইজ সেইখিনি কথা বাদ দিছোঁ। তাৰপিছত তেওঁলোকে যিসমূহ ছিগনেল দিয়া আছিলে সেই ছিগনেলসমূহ হয়তো দুয়োজন ড্ৰাইভৰে, ট্ৰাক চালকজনে আৰু বাছ চালকজনে এজনেও ধৰিব নোৱাৰিলে আৰু দুয়োজনে এটা ৱেতে দুইখন গাড়ী যোৱাৰ ফলত এনেকৈ ভয়ংকৰ এক্সিডেণ্টটো মুখামুখিকৈ সংঘটিত হ'ল। তো গাইজ গভীৰ কুঁৱলী হোৱাৰ কাৰণে হয়তো বাছ চালকজনেও সেই ছিগনেলসমূহ নেদেখিলে আৰু ট্ৰাক চালকজনে সেই ছিগনেলসমূহ নেদেখিলে আৰু ঘন কুঁৱলী হোৱাৰ কাৰণে দুইজন ড্ৰাইভৰে মুখামুখি সংঘৰ্ষ হ'ল। তো গাইজ এইটোৱে মূল কাৰণ বুলি উল্লেখ কৰিব পাৰি। তো গাইজ প্ৰথম কাৰণটো আপোনালোকে সকলোৱে গম পালে কি কাৰণে এই ভয়ংকৰ ঘটনাটো সংঘটিত হ'ল। এতিয়া 2 নম্বৰ কাৰণটোৰ বিষয়ে আমি আগবাঢ়িছোঁ। 2 নম্বৰ কাৰণটো যিজন বাছ ড্ৰাইভাৰ আছিলে সেই বাছ ড্ৰাইভাৰজনৰ পত্নীয়ে অৰ্থাৎ ঘৈণীয়েকে উল্লেখ কৰিছে যে যিদিনাখন নিশা সেই ঘটনাটো সংঘটিত হৈছিল, অভিশপ্ত নিশা বা ৰাতিপুৱা ঘটনাটো সংঘটিত হৈছিল, সেইদিনাখন তেওঁৰ গিৰিয়েক অৰ্থাৎ সেই বাছৰ ড্ৰাইভাৰজনে মাত্ৰ এঘণ্টা টোপনি মাৰিছিল। ইমেজিন কৰিব পাৰিছে কেনেকুৱা ছিটুৱেশ্যনত সেই ড্ৰাইভাৰজনে গাড়ী চলাব লগাইছিল। হয়তো তেওঁৰ মালিকলৈ ভয় কৰিছিল, তেওঁৰ মালিকক ক'ব পৰা নাছিল নাযাওঁ বুলি, কাৰণ তেওঁৰ দৰমহাৰ কথা আছে। তো গাইজ এই দুটা কাৰণেই বৰ্তমান মানুহৰ মুখত বা নিউজত বা মিডিয়াত বা প্ৰত্যক্ষদৰ্শীসকলে উল্লেখ কৰিছে। আপোনালোকৰ আগলৈ মই এই দুটা কাৰণেই আপোনালোকৰ মাজলৈ আনিলোঁ। অসমৰ ইতিহাসত এই ঘটনাটোৱে শেষৰটো ঘটনা হওক আৰু এনেকুৱা অভিশপ্ত ঘটনা যাতে কেতিয়াও সংঘটিত নহয়, এইটোৱে শেষৰ ঘটনা হওক, তাকেই কামনা কৰিছোঁ। এই ঘটনাটোৰ ওপৰত আপোনাৰ যি কমেণ্ট আছে সেই কমেণ্টটো আমালৈ আগবঢ়াব কমেণ্ট বক্সত। ধন্যবাদ।